এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 22 অক্টোবৰ, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। CIDৰ SITয়ে অব্যাহত ৰাখিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। ইতিমধ্যে সোমবাৰে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰত উপস্থিত হয় মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত দুজনীয়া SIT। জানিব পৰা অনুসৰি ছিংগাপুৰত SITয়ে তদন্ত আৰম্ভ কৰিছে। আজি ছিংগাপুৰ আৰক্ষীৰ সহযোগত জুবিন গাৰ্গক লৈ যোৱা ইয়টৰ 2 গৰাকী কেপ্টেইনৰ ভাষ্য গ্ৰহণ কৰিব SITৰ দলে। আনফালে প্ৰৱাসী অসমীয়া ৱাজিদ আহমেদৰো ভাষ্য গ্ৰহণ কৰিব SITয়ে। ছিংগাপুৰৰ জুবিন গাৰ্গক লৈ যোৱা ইয়ট CCTV ফুটেজ কৰিব। লগতে জুবিন গাৰ্গ থকা বিলাসী প্লেন ফেচিলিটি হোটেলৰ CCTV ফুটেজো সংগ্ৰহ কৰিব বিশেষ তদন্তকাৰী দলে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ মন্তব্য কৰি কয় যে চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে। তেওঁ উল্লেখ কৰে যে উচ্চ ন্যায়ালয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু আৰক্ষীৰ তদন্তৰ প্ৰতিবেদনো শীঘ্ৰে ন্যায়পালিকাৰ হাতত পৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীক আহ্বান জনাই কৈছে যে গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখিব লাগে। তেওঁ স্পষ্ট কৰি কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ ফাষ্ট ট্ৰেক আদালতত শুনানি হ'ব আৰু তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে ন্যায়পালিকাৰ নিৰীক্ষণত চলি আছে। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত অনুৰাগীয়ে চলাই থকা আন্দোলনক লৈ বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকৰ আগত তেওঁ দাবী কৰে যে আজি মই পদত্যাগ কৰিলে 50% প্ৰতিবাদ তৎক্ষণাত শেষ হ'ব আৰু গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিলে বাকী 50% প্ৰতিবাদো বন্ধ হৈ যাব। যোৱা 4 বছৰত কোনো সুযোগ পোৱা নাছিল। এই আন্দোলনটো জুবিনৰ ন্যায় বিচাৰি কৰা আন্দোলন নহয় বুলি এক প্ৰকাৰে দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সীমান্তৰে অসমত অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশৰ চেষ্টা অব্যাহত আছে। কাৰণ নিৰাপত্তাৰক্ষীয়ে পুনৰ সীমান্তৰে 8জনকৈ অবৈধ অনুপ্ৰৱেশকাৰীক পুষ্টবেশ কৰিছে। এই কথা সদৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 21 অক্টোবৰত এক্স হেণ্ডেলত দিয়া এটা পোষ্টত এই কথা সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত মঙলবাৰে বোকাখাতত ভাৰতীয় গণনাট্য সংঘৰ বিষয়ববীয়া তথা কৰ্তাকৰ্মসকলে এক সংবাদমেলৰ আয়োজন কৰে। এই সংবাদমেলৰ জৰিয়তে সংঘই জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ প্ৰকৃত ন্যায় দাবী কৰে। জুবিন গাৰ্গ নোহোৱা হোৱাৰ দুখত এতিয়াও স্মৰণীয় হৈ আছে অৰুণাচল প্ৰদেশ। প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিত 19 অক্টোবৰত তেওঁ মৃত্যুৰ এমাহ হোৱাৰ দিনা অৰুণাচল প্ৰদেশৰ অসমীয়া লোকসকলৰ লগতে স্থানীয় অৰুণাচলী লোকসকলে একত্ৰিত হৈ এটি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। নাহৰগুলৰ নাৰ্ছিং কলেজৰ বাকৰিত আয়োজন কৰা এই অনুষ্ঠানত 4 সহস্ৰাধিক লোকে মৰমৰ শিল্পী জুবিন গাৰ্গলৈ অশ্ৰুভৰা শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। অৰুণোদয় ৰেচন কাৰ্ড আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দৰে চৰকাৰী আঁচনিৰ পৰা যোগ্য হিতাধিকাৰীসকলক বাদ দিয়াৰ অভিযোগত বৰক্ষেত্ৰী ব্লক ইউনিয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছ কৰ্মীসকলে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। যদি আৰু এনেধৰণৰ নিউজ চাব খোজে তেনেহ'লে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দি এটা লাইক দি যাব।